ওদালগুৰিৰ ভেৰগাঁৱত মন্ত্ৰীৰ দ্বাৰা ৰেচন কাৰ্ড বিতৰণ। ৰাহুল গান্ধীৰ উত্তৰ পূৰ্বাঞ্চল সম্পৰ্কে ধাৰণা নাই, সাংসদ দিলীপ শইকীয়া। পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ কাৰণে তেওঁলোকে কোনো দিন এটা পদক্ষেপো তেওঁলোকে গ্ৰহণ কৰা নাই। গতিকে এয়া ন্যায় যাত্ৰা নহয়, এয়া অন্যায়, অবিচাৰ, শোষণ, বঞ্চনা আৰু অসম উত্তৰ পূৰ্বাঞ্চলক 55 বছৰে কংগ্ৰেছে যিদৰে লুটিপুটি খালে, এই লুটিপুটি খোৱাৰ এক আমি যাত্ৰা বুলি ক'ম। গতিকে আকৌ লুটিপুটি খোৱাৰ তেওঁলোকৰ ষড়যন্ত্ৰৰ এটা অংশ বুলি আমি অভিহিত সিহঁতে আচলতে এইটো এটা পলিটিকেল কি কয় টুৰিজিম, ক'ব গ'লে এটা ৰাজনৈতিক পৰ্যটনৰ এটা তেওঁলোকে ব্যৱস্থা কৰিছে। ৰাহুল গান্ধী উত্তৰ পূৰ্বাঞ্চলত বিষয়ে কি জানে? ৰাহুল গান্ধীয়ে উত্তৰ পূৰ্বাঞ্চল সন্দৰ্ভত তেওঁৰ ধাৰণা আছে নেকি? আজি যদি তেওঁক সোধা যায় ওদালগুৰি জিলাখনৰ জনসংখ্যা কিমান, ওদালগুৰি জিলাখনত কোন জাতি জনগোষ্ঠীৰ মানুহৰ বহুল্যতা আছে বা বসতি প্ৰধান অঞ্চল, ৰাহুল গান্ধীৰ হাতত কেনেকৈ কোনো তথ্য নাথাকিব। গতিকে ৰাহুল গান্ধীয়ে কেৱল ওদালগুৰি জিলা নহয়, অসমৰ সন্দৰ্ভতো তেওঁৰ ধাৰণা স্পষ্ট নহয়। কাৰণ তেওঁলোকে সদায় অসমখনক তেওঁলোকে কেৱল শোষণৰ আৰু কেৱল তেওঁলোকৰ জৰিয়তে শাসনৰ এটা অঞ্চল হিচাপে তেওঁলোকে সেই দৃষ্টিৰে তেওঁলোকে চায়। অসম চৰকাৰে ৰাজ্যখনত প্ৰায় 42,85,745 গৰাকী নতুন হিতাধিকাৰীক খাদ্য নিগম, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ জৰিয়তে নতুন ৰেচন কাৰ্ড বিতৰণ ব্যৱস্থা কৰিছে। অসমৰ ভিন্ন প্ৰান্তৰ লগতে বৃহস্পতিবাৰে ওদালগুৰি জিলাৰ 45 নং ভেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰায় 7,289 গৰাকী নতুন হিতাধিকাৰীক ৰেচন কাৰ্ড ভেৰগাঁৱৰ বিষ্ণুৰাভা ভৱনত আনুষ্ঠানিকভাৱে বিতৰণ কৰে। কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, সাংসদ দিলীপ শইকীয়া, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, BTCৰ EM দাওবৈচা বড়ো, পাৰিষদ ভৱেন বড়ো, জিলা আয়ুক্ত ডক্টৰ চান্দেক সিং, মহকুমাধিপতি পল্লৱী কছাৰী আদি উপস্থিত থাকে। সভাৰ অন্তত সাংসদ দিলীপ শইকীয়াই সাংবাদিকৰ আগত কংগ্ৰেছক কটাক্ষ কৰি কয় যে অসমত ৰাহুল গান্ধী আহিলে কি হ'ব। কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ বিষয়ে কি জানে বুলি প্ৰশ্ন কৰে। অসমৰ ক'ত কি আছে অসম সম্পৰ্কে ৰাহুল গান্ধীৰ জ্ঞান ধাৰণা নাই। গতিকে অসমত আহিলেও ৰাহুলে একো কৰিব নোৱাৰে। তেওঁলোক ৰাজনৈতিক পৰ্যটক বুলিও কয় সাংসদ শইকীয়াই। নৰ্থ ইষ্ট লাইভ টুডে, কৈৰাবাৰী। BTCত অপহৰণ, গোষ্ঠী সংঘৰ্ষ, বোমা বিস্ফোৰণ কি ঘটনা আছিল? ৰাতিপুৱা মানুহে ঘৰৰ পৰা ওলাবলৈ ভয় কৰা পৰিৱেশ আছিল আৰু সন্ধিয়া সূৰ্যাস্তৰ আগতে মানুহে ঘৰ সোমাব লাগিছিল। আজি কিন্তু BTCত সেই পৰিৱেশ নাই। BTCত আজি শান্তি প্ৰতিষ্ঠা হোৱাৰ দিশত, BTCৰ মানুহৰ ভয় শংকা লাহে লাহে আজি আঁতৰি গৈছে। অৰ্থাৎ BTCত শান্তি প্ৰতিষ্ঠা হৈছে আৰু শান্তিৰ লগে লগে আমি BTCত যি উন্নয়নৰ যিটো ধাৰা, সেই ধাৰাটোকো আমি তীব্ৰ ৰূপত, শক্তিশালী ৰূপত আগবঢ়াই লৈ যাবলৈ সক্ষম হৈছো। এই ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তত আজি আমি দেখিছো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি, উজ্জ্বলা যোজনাৰ জৰিয়তে হাজাৰ হাজাৰ মহিলাই বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ পাইছে। আয়ুষ্মান কাৰ্ডৰ যোগেদি দুখীয়া পৰিয়ালসকলে তেওঁলোকৰ পৰিয়ালৰ কোনো সদস্য যদি তাত নৰিয়াত পৰে, সেইসকল ৰোগীক চিকিৎসাৰ কাৰণে 5 লাখ টকাৰ আয়ুষ্মান ভাৰত বা আয়ুষ্মান অসম কাৰ্ড পাবলৈ সক্ষম হৈছে। বহু মহিলাই আপোনালোকে আমাৰ অসম চৰকাৰৰ যিখন আঁচনি অৰুণোদয় আঁচনি, সেই আঁচনিৰ লাভ পাবলৈ সক্ষম হৈছে। আজি আমাৰ BTC চৰকাৰৰ জৰিয়তে বহু মহিলাই মানৱ চোৰাং বিধাংগীৰ জৰিয়তে বিভিন্ন সুবিধা লাভ কৰিছে। জ্ঞান চোৰাং বিধাংগীৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে এডমিশ্যনৰ পৰা আৰম্ভ কৰি বিভিন্ন আঁচনি লাভ পাবলৈ সক্ষম হৈছে। গতিকে আপোনালোকে এই কথাটোৰ এটা অনুমান কৰিব পাৰিছে যে আমাৰ চৰকাৰ দুখীয়া ৰাইজৰ কল্যাণৰ কাৰণে দায়বদ্ধ, সংকল্পবদ্ধ চৰকাৰ, তিনিওখন চৰকাৰ, ট্ৰিপল ইঞ্জিনৰ চৰকাৰ। আমি আমাৰ BTCবাসী ৰাইজৰ কল্যাণৰ বাবে আমি যিমান পাৰো সিমান আমি ৰাইজৰ হৈ আমি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছো, আঁচনি হাতত লৈছো।